ওম নমঃ শিৱায়। প্ৰিয় দৰ্শক, অসমীয়া নতুন বছৰ আহি আছে। এই অসমীয়া নতুন বছৰত আপোনালোকৰ কেনেদৰে পাৰ হ'ব, আপোনাৰ বৰ্ষচক্ৰ যি নম্বৰ আছে, আয় ব্যয় সম্পূৰ্ণ থাকিব এই ভিডিঅ'টোত। লগতে ফেমিলিত ইনকাম কিমান হ'ব, আপোনাৰ নামৰ প্ৰথম আখৰ অনুযায়ী বৰ্ষচক্ৰৰ ভাগ্য নম্বৰ কেনেকুৱা হ'ব, অসমীয়া নতুন বছৰটোত আপোনাৰ নাম অনুযায়ী অসমীয়া বছৰটো কেনেকুৱা হ'ব, বাৰ্ষিক গণনা অনুযায়ী বেয়া আছে নে ভাল আছে, সকলোবোৰ মানুহৰে মনত প্ৰশ্ন উঠে। যদি আপুনি জানিব বিচাৰিছে আপোনালোকৰ এই বছৰটো ভাল যাব নে বেয়া যাব, দৰ্শক, তেনেহ'লে এই ভিডিঅ'টো আৰম্ভণিৰ পৰা স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাওক। এই বছৰটোত কি দান কৰিব পাৰিলে আপোনাৰ জীৱনটো বছৰটো শুভ হ'ব, কি ক্ষেত্ৰৰ পৰা বাচি থাকিব লাগিব, আপোনালোকৰ আৰ্থিক অনুযায়ী যিটো সঞ্চয় উপাৰ্জনৰ ক্ষেত্ৰত আপুনি সঞ্চয় কৰিব পাৰিব, সকলোবোৰ সোমাই আছে এই ভিডিঅ'ত। দৰ্শক, ভিডিঅ'টো আৰম্ভণি কৰাৰ আগতে জনাওঁ যে যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি দিবলৈ নাপাহৰিব। কমেণ্ট বক্সত ভক্তি মনেৰে ওম নমঃ শিৱায় নাম উচ্চাৰণ কৰি দিব। 2026-27 অসমীয়া নতুন বছৰৰ বাৰ্ষিক গণনা অনুযায়ী আপোনালোকৰ ৰাশিফল অথবা ভাগ্যফল। আপোনালোকৰ নামৰ প্ৰথম আখৰটো চু, প্ৰথম চু লৰে আৰম্ভ হয়, তেওঁলোকৰ বৰ্ষচক্ৰ নম্বৰ হৈছে 1। সকলৰ নাম লি, লু, লে, লু দি আৰম্ভ হয়, তেওঁলোকৰ বৰ্ষচক্ৰ নম্বৰ হৈছে 2। আপোনালোকৰ নাম অ, আ, হচৌ দি আৰম্ভ হয়, তেনেহ'লে বৰ্ষচক্ৰ নম্বৰ হৈছে 3। দৰ্শক, এইখিনিতে জনাওঁ যে যদি আপুনি পোনপ্ৰথমবাৰৰ বাবে আমাৰ ইউটিউব চেনেলত আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'বলৈ একেবাৰে নাপাহৰিব। যিসকলৰ নামৰ প্ৰথম আখৰটো উ, ব, পছকেৰে বি, বু দি আৰম্ভ হয়, তেওঁলোকৰ বৰ্ষচক্ৰ নম্বৰ হৈছে 4। সকলৰ বে, বু, ক, কি, ডিৰে আৰম্ভ হয়, তেওঁলোকৰ বৰ্ষচক্ৰৰ নম্বৰ হৈছে 5। যদি আপোনালোকৰ নামৰ প্ৰথম আখৰটো কু, খ, ইঙ, দ্বিতীয় চ যদি এইকেইটা আখৰে আৰম্ভ হয়, তেনেহ'লে বৰ্ষচক্ৰ নম্বৰ হৈছে 6। যদি আপোনালোকৰ নাম, প্ৰিয় দৰ্শক, কটকাৰে কে, কটকাৰে কু, হ, হচকাৰে হি দি আৰম্ভ হয়, তেনেহ'লে বৰ্ষচক্ৰ নম্বৰ হৈছে 7। যিসকলৰ নামৰ প্ৰথম আখৰটো হয়ে হু, হতকাৰে হে, হু, মূৰ্ধন্য দৰে আৰম্ভ হয়, তেওঁলোকৰ বৰ্ষচক্ৰ নম্বৰ হৈছে 8। যিসকলৰ নামৰ প্ৰথম আখৰটো দি, দু, দে, দুৰে আৰম্ভ হৈছে, তেনেহ'লে বৰ্ষচক্ৰ নম্বৰ হৈছে 9। যিসকলৰ নামৰ প্ৰথম আখৰটো ম, মি, মচকৰে মু, মতকাৰে মে ৰে আৰম্ভ হয়, তেওঁলোকৰ বৰ্ষচক্ৰ নম্বৰ হৈছে 10। যিসকলৰ নামৰ প্ৰথম আখৰটো মু, ত, তচকৰে তুৰে আৰম্ভ হয়, তেওঁলোকৰ বৰ্ষচক্ৰ নম্বৰ হৈছে 11। আপোনালোকৰ নাম তে, তু, প, পিৰে আৰম্ভ হৈছে, তেওঁলোকৰ বৰ্ষচক্ৰ নম্বৰ হৈছে 12। যদি আপোনালোকৰ নাম পু, মূৰ্ধন্য খ, ন, থৰে আৰম্ভ হয়, তেওঁলোকৰ বৰ্ষচক্ৰ নম্বৰ হৈছে 13। আপোনালোকৰ নামৰ প্ৰথম আখৰটো পে, পু, ৰ, ৰিৰে আৰম্ভ হৈছে, তেওঁলোকৰ বৰ্ষচক্ৰ নম্বৰ হৈছে 14। আপোনালোকৰ নাম ৰয়ে ৰু, ৰে, ৰু, তৰে আৰম্ভ হয়, তেওঁলোকৰ বৰ্ষচক্ৰ নম্বৰ হৈছে 15। যদি আপোনাৰ নাম টি, টু, তে, টু দি আৰম্ভ হয়, তেনেহ'লে আপোনালোকৰ বৰ্ষচক্ৰ নম্বৰ হৈছে 16। যদি আপোনালোকৰ নাম, প্ৰিয় দৰ্শক, তিনতিয়া ন, নি, নু, তিনতিয়া নতকাৰে নে দি আৰম্ভ হয়, তেওঁলোকৰ বৰ্ষচক্ৰ নম্বৰ হৈছে 17। যিসকলৰ নামৰ প্ৰথম আখৰটো নু, জ, জি, জু দিৰে আৰম্ভ হয়, তেওঁলোকৰ বৰ্ষচক্ৰ নম্বৰ হৈছে 18। যিসকলৰ নামৰ প্ৰথম আখৰটো জে, জু, ফ, ভিৰে আৰম্ভ হয়, তেওঁলোকৰ বৰ্ষচক্ৰ নম্বৰ হৈছে 19। নাম ফু, থ, ফ, ৰে আৰম্ভ হয়, তেওঁলোকৰ বৰ্ষচক্ৰ নম্বৰ হৈছে 20। যদি প্ৰিয় দৰ্শক আপোনালোকৰ এই দুটা আখৰৰ নামেৰে আৰম্ভ হয়, বৰ্গীয় জ, জি, তেনেহ'লে বৰ্ষচক্ৰৰ নম্বৰ হৈছে 21। যিসকলৰ নামৰ প্ৰথম আখৰটো জু, জে, জু, খ, খি, খতাৰে খে, খু ডিৰে আৰম্ভ হৈছে, তেওঁলোকৰ বৰ্ষচক্ৰ নম্বৰ হৈছে 22। যিসকলৰ নামৰ প্ৰথম আখৰটো গ, গি, গয়ে, গু, গে ডিৰে আৰম্ভ হৈছে, তেওঁলোকৰ বৰ্ষচক্ৰ নম্বৰ হৈছে 23। যিসকলৰ নামৰ প্ৰথম আখৰটো গু, হ, তালবচকৰে হি, হয়ে, হুৰে আৰম্ভ হৈছে, তেওঁলোকৰ বৰ্ষচক্ৰ নম্বৰ হৈছে 28। নাম্বাৰ হৈছে 24।
নামৰ প্ৰথম আখৰটো হে হু দ ডিৰে আৰম্ভ হৈছে তেওঁলোকৰ বৰ্ষচক্ৰৰ নম্বৰ হৈছে 25 দৰ্শক এইখিনিতে লিখি দিছোঁ আপোনালোকে স্ক্ৰীনত চাই ল'ব তাৰ আগতে এইখিনিতে জনাও যে যদি এতিয়ালৈ ভিডিঅ'টো লাইক কৰা নাই অতি শীঘ্ৰে গৈ লাইক কৰি দিয়ক আপোনাৰ নতুন লাইকে আমাক নতুন নতুন কণ্টেণ্ট বনাবলৈ উৎসাহিত কৰে ওম নমঃ শিৱায় দৰ্শক এতিয়া আমি কি দান কৰিব লাগে বছৰটোত তাৰ বিষয়ে জানো তাৰ আগতে লাইক কৰি দিয়ক আপোনালোকৰ নম্বৰ হৈছে 24 25 26 তেনেহ'লে বছৰটো ভাল স্বৰ্গে গৈছে সুখ কোনো ধৰণৰ দান নাই এয়া আপোনালোকৰ নম্বৰ হৈছে 27 1 আৰু 2 তেনেহ'লে পৰ্বতে গৈছে কোনো ধৰণৰ দান নাই বছৰটো শুভ ভাল যদি আপোনালোকৰ বৰ্ষচক্ৰৰ নম্বৰ হৈছে 3 4 5 হয় তেন্তে হ'লে আপোনালোকৰ চক্ৰে গৈছে ফল দৰিদ্ৰতা দান কৰিব লাগিব বছৰটোত আপোনালোকৰ বেয়া দেখিবলৈ পাব যাৰ ফলত আপোনালোকে কিছুমান ক্ষেত্ৰত দান বৰঙণি কৰিলে শুভ ফল পাব যদি আপোনাৰ নম্বৰ 6 7 8 তেনেহ'লে সমুদ্ৰে গৈছে ফল হৈছে ফাখন কিছুমান বছৰৰ আৰম্ভণিৰে সমস্যা দেখিবলৈ পাব পাৰে সেয়েহে শস্য দান বৰঙণি কৰিব পাৰে এইবাৰ আহিছোঁ 9 10 11 বৰ্ষচক্ৰৰ নম্বৰ হৈছে তেনেহ'লে পৃথিৱীতে অৰ্থাৎ কোনো ধৰণৰ দান বৰঙণি নাই বছৰটো ভাল থাকিব দৰ্শক তাৰ পাছতে আহিলে 12 13 14 এইকেইটা নম্বৰৰ জাতক জাতিকাসকলে অলপ সাৱধানে থাকিব লাগিব ৰখাতলে যাব মৰণ পাণ সোণ আৰু কলহ এটা সম্পূৰ্ণকৈ দান কৰিব লাগিব দৰ্শক ভয় খাব নালাগে কৰ্মৰ জৰিয়তে ফল লিখা থাকে সেয়েহে কৰ্ম কৰি যাওক আৰু যিখিনি নিয়ম আছে সেইখিনি আপুনি কৰিব পাৰে দৰ্শক যদি আপোনালোকৰ নম্বৰ আছে 12 15 16 17 তেনেহ'লে সংখ্যে ফল মহতি লক্ষ্মী অৰ্থাৎ কোনো ধৰণৰ দান বৰঙণি নাই বছৰটো শুভ ভাল 18 19 20 গগনে ফল ৰূপ সোণ তাম আৰু বস্তু দান কৰিব পাৰিলে অতি শুভ দৰ্শক যদি আপোনালোকৰ নম্বৰ 21 22 23 তেনেহ'লে দূৰে গৈছে ফল সৰ্বসুখ কোনো ধৰণৰ দান নাই বছৰটো শুভ দৰ্শক এতিয়া আমি জানো আহকচোন বছৰটো আয় ব্যয় কোন আপোনালোকৰ আয় হ'ব আৰু কিমান গুণ ব্যয় হ'ব জানো আহকচোন তাৰ আগতে জনাওঁ যে এতিয়ালৈ চেনেলটি ছাবস্ক্ৰাইব কৰা নাই অতি শীঘ্ৰে গৈ ছাবস্ক্ৰাইব কৰি দিব আৰু কোন ডিষ্ট্ৰিক্টৰ পৰা আপোনালোকে চাই আছে ভিডিঅ'টো নিশ্চয় কমেণ্ট বক্সৰ জৰিয়তে জনাবলৈ নাপাহৰিব মেঘ ৰাশিৰ জাতক জাতিকা পুৰুষ মহিলা যদি আপোনালোকৰ মেঘ ৰাশি হয় তেনেহ'লে 5 গুণ থাকিব আয় 1 গুণ ব্যয় আৰু 4 গুণ স্থিতি যদি আপোনালোকৰ ৰাশি বিষ হয় তেনেহ'লে 2 গুণ আয় 2 গুণ ব্যয় সমান 0 স্থিতি ক'বলৈ গ'লে এই বছৰটো আপোনালোকে পইচা সাঁচিবলৈ নোৱাৰিব ৰাশি 8 গুণ আয় 1 গুণ ব্যয় 7 গুণ স্থিতি অৰ্থাৎ বহুতেই ভাল কৰ্কট ৰাশি 2 গুণ আয় 1 গুণ ব্যয় 1 গুণ স্থিতি মোটামুটি যথেষ্ট আয় ইনকাম কৰিলেও 2 গুণ আয় ইনকাম কৰিলেও কিন্তু 1 গুণ আপোনালোকৰ খৰচে হৈ যাব সিংহ ৰাশি আয় হৈছে 11 ব্যয় হৈছে 0 খুবেই ভাল স্থিতি হৈছে 11 সিংহ ৰাশিৰ কিন্তু খুবেই ভাল কন্যা ৰাশিৰ ব্যক্তিসকল আয় হৈছে 8 ব্যয় হৈছে 1 গুণ স্থিতি হৈছে 7 এইখিনি আপোনালোকে নিজে মেজাৰমেণ্ট কৰি ল'ব পাৰিব তুলা ৰাশি আয় হৈছে 2 গুণ হৈছে ব্যয় হৈছে 2 আৰু স্থিতি হৈছে 0 বৃশ্চিক ৰাশি জাতক জাতিকাসকলে আয় হৈছে 5 ব্যয় হৈছে 1 আৰু 4 গুণ হৈছে স্থিতি ধনু ৰাশিৰ বাবে খুবেই বহুতেই ভাল আয়ৰ পৰিমাণ যথেষ্ট বৃদ্ধি পাব এই বছৰটো 11 পঞ্জিকাত পোৱা তথ্য অনুসৰি আপোনালোকক আমি বিশ্লেষণ কৰি আছোঁ 1 গুণ হৈছে ব্যয় আৰু 10 গুণে হৈছে স্থিতি মকৰ ৰাশি 5 গুণ আয় 2 গুণ ব্যয় 3 গুণ স্থিতি কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ 5 গুণ আয় 2 গুণ হৈছে ব্যয় আৰু স্থিতি হৈছে 3 গুণ মোটামুটি মধ্যম থাকিব আৰু মীন ৰাশিৰ জাতক জাতিকাসকলৰ অন্তিমটো ৰাশি হৈছে মীন ৰাশিৰ জাতক জাতিকাসকলৰ 11 গুণ আয় 1 গুণ ব্যয় 10 গুণ স্থিতি আপোনালোকৰ যথেষ্ট বেছি ভাল উপাৰ্জন কৰিব পাৰিব
আপোনালোকৰ ৰাশি অনুযায়ী আৰু আপোনালোকৰ নাম অনুযায়ী আপোনালোকে গম পালে পঞ্জিকাত পোৱা তথ্য অনুসৰি আমি আপোনালোকক দাঙি ধৰিছোঁ। কিবা ভুল হ'লে নিশ্চয় আমাক জনাই দিবলৈ একেবাৰে নাপাহৰিব। আমি অতি শীঘ্ৰে আপোনালোকক মেছেজ কমেণ্টৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। দৰ্শক ভিডিঅ'টো লাইক কৰিবলৈ একেবাৰে নাপাহৰিব। পুনৰ আকৌ আপোনালোকক লগ পাম। তেনেহ'লে আজি এই গুৰুত্বপূৰ্ণ ভিডিঅ'টোৰ পৰা আমি বিদায় মাগিছোঁ। বছৰটো আপোনালোকৰ শুভ হওক তাৰে কামনা কৰিছোঁ। ধন্যবাদ।